আমি কালি ইয়াত আহিছিলোঁ। ইয়াত আমাৰ আই উইটনেছবিলাকে ক'লে যে ইহঁতৰ মাজত কাজিয়া হৈছিলে, মাৰামাৰি হৈছিলে, এজনৰ মূৰো ফাটিলে, তেখেতক উঠাই লৈ গৈছে ইহঁতৰ মানুহ। যিজন মানুহৰ মূৰ ফাটিলে তেখেতক পুলিচে কিয় এতিয়ালৈকে এৰেষ্ট কৰিব পৰা নাই, সেইটো তদন্ত হ'ব লাগিছিল। আমাৰ ইয়াৰ লোকেল মানুহবিলাকে ষ্টেটমেণ্ট দিছে যে ইহঁতৰ মাজত কাজিয়া হৈছে, মাৰামাৰি হৈছে। সেইটোৱে আমাৰ সন্দেহ। যিহেতু মাৰামাৰি হৈছে, আমাৰ ইয়াত তাৰে দুটা ল'ৰা ডেড বডি অলৰেডি আমি পাইছোঁ, কিন্তু প্ৰশাসনে এতিয়ালৈকে ইহঁতক এৰেষ্ট কৰিব পৰা নাই। এতিয়া ৰাতি হৈ গ'ল, গাৰ্জিয়ানে সোধ-পোছ কৰাত ওলালে যে এই 10জন 12জনে গৈছিলে, পিছত ইহঁতক মাতা হ'ল। ইহঁতক কয় যে নহয়, আমাক কৈছে যে ইহঁতে পিছত আহিব। এইটো একেবাৰে মিছা কথা কৈছে। কিন্তু আমি ইয়াত অহাৰ পিছত আমি আই উইটনেছ পাইছোঁ যে ইহঁতে কাজিয়া কৰিছে, মাৰামাৰি কৰিছে। ঠিক আছে, এই মাৰামাৰি কৰাৰ পিছতো যিজন মানুহৰ মূৰ ফাটিলে সি এতিয়াও ঘূৰি ফুৰি আছে। তাক এৰেষ্ট কৰিব লাগে, আমাৰ দাবী প্ৰথম তাক এৰেষ্ট কৰিব লাগে, আৰু তাতে CBI তদন্ত হ'ব লাগে, আমি ন্যায় পাব লাগে। কালি ইহঁতক মাতিছিলে, থানাত আহিছিলে ইহঁতে, কিন্তু অহাৰ পিছত আমি দেখিছোঁ থানাত ইহঁতে মোবাইল চোবাইল চব ইউজ কৰি আছে থানাৰ ভিতৰত। কোন গাড়ীবিলাক চিজ হ'ব লাগিছিল, ল'ৰাবিলাকৰ মোবাইল চিজ হ'ব লাগিছিল। যি স্কুটি দিয়ে আমাৰ দুজন সঞ্জিত ৰয় আৰু আমাৰ পুকাৰ সিং আহিছে, এই স্কুটিবিলাকত सीज होने लगी। जैसा ही कल एक डेड बॉडी हम लोग को मिला था संजीत रॉय का, आज हम लोग को पुकार सिंह का डेड बॉडी मिला है। हम लोग जो डेड बॉडी देखे हैं, दांत भी टूटा हुआ है, नाक से ब्लीडिंग हो रहा है, एक आँख भी फूट चुका है, गला में दाग वगैरह है, रस्सी। ठीक है, तो हम प्रशासन से यही दावी करेंगे कि हम लोग कुछ करने से पहले आप लोग एक्शन लीजिए। अगर हमें एक्शन लेना पड़ा तो असम बंद होगा। गणतांत्रिक तरीके से जितना आंदोलन करना पड़े हम लोग करेंगे, लेकिन हमको न्याय चाहिए। हमें प्रशासन पे भरोसा है, लेकिन हमारे भरोसा को तोड़ा ना जाए। हम यही प्रशासन से रिक्वेस्ट करेंगे। पूरा मुंह काला हो गया चेहरा। दसजनीয়া এটা দল আহিছিল, তেখেতে ইয়াতে বনভোজ খাবলৈ আহি আমাৰ চাম্পা নদীত গা ধুবলৈ আহিছিল। গা ধুৱাৰ আহত তেখেতৰ মাজত কিছু তৰ্ক বিতৰ্ক হয়। সেই দুজন ল'ৰা হেৰাই, সেই ঘৰৰ ল'ৰা মানুহখিনি আহি বাসুগাঁও পুলিচ অৱগত কৰে। যেতিয়া SDRF টিমটো আহি স্পটত আহি পোৱাৰ লগে লগে এটা ডেড বডি পানীত ভাসি উঠে। সেইটো লৈ হয়তো কাজলগাঁও পোষ্টমৰ্টেমৰ কাৰণে পঠাইছে। আৰু আজি ৰাতিপুৱা এটা ডেড বডি আনুমানিক মোটামুটি ধৰক 5টা 5:30 বজাত, অলপ তাৰে পিছত 800 মিটাৰ দূৰতে আৰু এটা ডেড বডি ওলায়। মই বিশেষকৈ আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ কৰিম, বঙাইগাঁও, কোকৰাঝাৰ আৰু লগতে আমাৰ যিখিনি নিয়াৰেষ্ট চহৰ আছে সেইখিনি মানুহক আমি অনুৰোধ কৰিম যে আপোনালোকে এনেকৈ মাদক দ্ৰব্য কৰি চাম্পা নদীত নাহিব আৰু এনেকৈ আহি গা নুধুব।